নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ জব এডুকেশ্যন ইউটিউব চেনেল 2 জবলৈ। বন্ধু বান্ধৱীসকল, আজি অসম চৰকাৰৰ এটা বিশেষ বিভাগ মেডিকেল এণ্ড হেল্থ ৰিক্ৰুটমেণ্ট বৰ্ডৰ বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। NHCMৰ এই বিজ্ঞাপনটো 2025 চনৰ 22 এপ্ৰিল তাৰিখে প্ৰকাশ কৰিছে আৰু এই বিজ্ঞাপনটোৰ যিখিনি পদৰ কাৰণে প্ৰকাশ কৰিছে ইয়াৰ সবিশেষ জানিবৰ কাৰণে আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাব। বন্ধু বান্ধৱীসকল, আপোনালোক যদি মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিব। আহকচোন আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি বিজ্ঞাপনটো আপোনালোকে নিশ্চয় দেখা পাইছে। আসাম মেডিকেল এণ্ড হেল্থ ৰিক্ৰুটমেণ্ট বৰ্ডৰ পৰা প্ৰকাশ কৰা হৈছে। এই বিজ্ঞাপনটো 22 এপ্ৰিল তাৰিখে প্ৰকাশ হৈছে গুৱাহাটীৰ পৰা। এইটো আপোনালোকে নিশ্চয় এটা ডেটটো দেখা পাইছে, 22 এপ্ৰিল 2025 ডেটেড গুৱাহাটীৰ পৰা প্ৰকাশ কৰা হৈছে। ইয়াতে মুঠ পদ আপোনালোকৰ আছে 620টা পদ আছে। এই পদকেইটা কি আছে আপোনালোকক দেখাইছোঁ। নেম অফ দ্য পোষ্ট, ৰেজিষ্টাৰ আছে, ডেমনষ্ট্ৰেটৰ আছে, ৰেজিষ্টাৰ ফিজিচিয়ান আছে, এক্সেপ্টাৰ পদ ইয়াতে আছে। গভৰ্ণমেণ্ট মেডিকেল কলেজ এণ্ড হস্পিটেলৰ আণ্ডাৰত এই পদসমূহ দিয়া হ'ব। গতিকে পদসমূহ আপোনালোকে মুঠ পদ 620টা পদ আছে, এইটো গম পালে আপোনালোকে। এতিয়া পদসমূহৰ কাৰণে আপোনালোকে কেনেধৰণে আবেদন কৰিব লাগিব এইখিনি কথাও মই আপোনালোকক জনাম। প্ৰথমতে আপোনালোকে পদসমূহ কেটেগৰী ৱাইজত ভাগ কৰা আছে, কোন কেটেগৰীত কিমানটা পদ আছে, কোন বিভাগত, এইখিনি আপোনালোকে চাই ল'ব পাৰিব। আপোনালোকে ইয়াতে চাব, প্ৰথম এনাটমি আছে। এনাটমিত টোটেল পদ আছে 23টা। ইয়াতে কেটেগৰী ৱাইজত বেলেগ বেলেগ আছে, আপোনালোকে এইটো চাই ল'ব পাৰিব। নাম্বাৰছ অফ পোষ্ট ইয়াতে সকলোখিনি দিয়া আছে, আপোনালোকে এইটো চাই ল'ব। তাৰপিছত আছে আপোনাৰ এনাষ্টেচিয়াত আছে 26টা, এইটো আপোনালোকে নিশ্চয় দেখিছে। বায়'কেমেষ্ট্ৰিত আছে 16টা, কাৰ্ডিঅ'লজিত আছে 2টা, CTVSত আছে 2টা, আৰু ডেমট'লজিত আছে 3টা, এইটো আপোনালোকৰ আছে ডেণ্ট্ৰিছৰ কাৰণে আছে 2টা পদ, আৰু আছে ঠিক এনেধৰণে পদসমূহ আপোনালোকে ইয়াতে চাই ল'ব পাৰিব। কোন কোন বিভাগত এই পদসমূহ আছে সকলোখিনি বিতংকৈ এই বিজ্ঞাপনটো দিয়া আছে। আপোনালোকক মই গোটেইখিনি কৈ দিয়াটো সম্ভৱ নহয়, গতিকে মই দুই এটা আপোনালোকক জনাই দিলোঁ। আৰু আপোনালোকৰ কেটেগৰী ৱাইজতো পদসমূহ ভাগ কৰি দিয়া আছে। এই পদসমূহৰ কাৰণে আপোনালোকৰ যিটো দৰমহা হ'ব, দৰমহাটো আপোনালোকক কিমান দিয়া হ'ব এইটো আপোনালোকে চাওক। স্কেল পে' আপোনালোকৰ স্কেল পে'টো 57,700ৰ পৰা 1,82,400লৈকে পাৰ মান্থ আপোনালোকৰ এইটো হ'ব। এইটো আপোনালোকৰ লগত আপোনালোকৰ আদাৰ এলাউন্সেছ থাকিব। এইটো স্কেল পে' হয়, স্কেল পে'ৰ লগত আপোনালোকৰ আদাৰ এলাউন্সেছ থাকিব। আৰু ইয়াতে বয়সৰ কথাটো উল্লেখ আছে। আপোনালোকৰ এই পদৰ কাৰণে আবেদন কৰিবলৈ হ'লে বয়সটো 21ৰ পৰা 45 বছৰ ভিতৰত হ'ব লাগিব। আৰু ৰিজাৰ্ভেশ্যন কেটেগৰী যিসকল কেণ্ডিডেট থাকে তেওঁলোকৰ কাৰণে ইয়াতে এজৰ ৰিলেক্সেশ্যন পাব। আপোনালোকে ইয়াতে এজৰ ৰিলেক্সেশ্যনৰ কথাটো উল্লেখ আছে, আপোনালোকে এইটো চাই ল'ব। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যনটো আপোনালোকে চাব পাৰিব। ইয়াতে এডুকেশ্যনেল কোৱালিফিকেশ্যন ৰেজিষ্টাৰ বা ডেমনষ্ট্ৰেটৰ বা ৰেচিডেণ্ট ফিজিচিয়ানৰ কাৰণে যিখিনি পদ আছে এই পদখিনিৰ কাৰণে আপোনালোকৰ কি কি দিয়া হৈছে। পোষ্ট গ্ৰেজুৱেট কোৱালিফাইড হ'ব লাগিব, MD বা MS বা DNB বা MDS হ'ব লাগিব। এইখিনি পদৰ কাৰণে আপোনালোকৰ মেইন কোৱালিফিকেশ্যন এইটো আপোনালোকৰ ইয়াতে লাগিব। আৰু চেলাৰীটোৰ কথাটো আপোনালোকে গম পালেই যিমান লাগিব। আৰু ইয়াৰ কাৰণে আপোনালোকৰ অনলাইন আবেদনৰ লাষ্ট ডেটটো দিয়া হৈছে 5 মে' 2025। গতিকে 5 মে'ৰ আগতে আপোনালোকে আবেদন কৰিব লাগিব। ইয়াৰ কাৰণে আপোনালোকৰ অফিচিয়েল ৱেবছাইটটো এইটো দিয়া হৈছে nhm.assam.gov.in। ইয়াতে গৈ আপোনালোকে অনলাইন আবেদনটো 5 মে'ৰ আগতে কৰিব লাগিব। আজি এইটোৱে আছিলে বিজ্ঞাপনটো। ইয়াৰ সবিশেষ মই আপোনালোকক দেখাইছোৱেই। ইয়াৰ সবিশেষ আৰু যদি আপোনালোকে জানিব বিচাৰে তেনেহ'লে মোৰ ভিডিঅ' শেষত কমেণ্ট কৰিব, মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আৰু নহ'লে আপোনালোকে ইয়াৰ অফিচিয়েল ৱেবছাইটত গৈও আপোনালোকে বিজ্ঞাপনটো ডাউনলোড কৰি লৈ চাব পাৰিব। থেংক ইউ।